এতিয়া আমাৰ পপা জীৱনটো আপোনালোকৰ হাততে আছে আপোনালোকে যেনে তেনে সহায় কৰক মই পপাক হেৰাবলৈ নিবিচাৰোঁ আপোনালোকে যেনেকৈ পায় সহায় কৰক আপোনালোকে আমি ঘৰত মানুহ অকল 3টা মা পপা গৰু ছাগলী চব বিকি দিলোঁ আৰু দৰৱ কিনিবলৈ 10 টকা এটা পইচা নাই আপোনালোকে যেনেকৈ সহায় কৰক মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে আমাক অকণমান সহায় কৰে সহায় কৰিলে আমি আগুৱাই যাব পাৰিম আমাৰ সহায়ৰ নামত এতিয়ালৈকে একোৱে কৰিব পৰা নাই আমি য'ত যি গৰু ছাগলী আছিলে চব বিক্ৰী কৰি মানে শেষ কৰিলোঁ চিকিৎসাৰ নামত আমি একোৱে কৰিব পৰা নাই এতিয়ালৈকে যোৰহাট গুৱাহাটীলৈকে গ'লোঁ যিমানখিনি পাওঁ আমি য'ত যিমান হাঁহ সম্পত্তি আছিলে অলংকাৰ আছিলে চব বিক্ৰী কৰি শেষ কৰি দিলোঁ কিন্তু এতিয়া মানে এনেকুৱা হৈছে আমাৰ 10 টকা এটাও পইচা হাতত নোহোৱা হৈছে এটা ল'ৰা আছে ময়ো দিন হাজিৰা কৰোঁ হাজিৰা কৰি ঘৰখন চলাবলৈও দিগদাৰ হৈছে মোৰ ল'ৰাটো পঢ়া শুনাৰ ক্ষেত্ৰতো মোৰ অকণমান অসুবিধা হৈছে আগুৱাই নিম বুলি মই নিব পৰা নাই হোৱা এতিয়া তাকে যদি অকণমান ৰাইজে সহায় কৰে মই ল'ৰাটোকো আগলৈ অকণমান ভাল মানুহ কৰিব পাৰোঁ এতিয়া মই মানুহটোকো হেৰুৱাব নোখোজোঁ নমস্কাৰ বন্ধুসকল জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ এটি পজা আৰু এই পজাটোৰ ভিতৰত কি কাৰণে আহিছোঁ আজি গোটেই কথাখিনি মই জনাম ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাব আৰু বৰ মানে দুখেৰে জনাব বিচাৰিছোঁ যে আচলতে ভিডিঅ'টো প্ৰথমে আপোনালোকক এটা অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো কণ্টিনিউ চাব আৰু আপোনালোকে মানৱতাৰ খাতিৰত যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে মানে 10 টকাকৈ হ'লেও মানে ন্যূনতম আপোনালোকে যিমানটো আপোনালোকৰ সাধ্য অনুসাৰে পাৰে সিমানটো এওঁলোকক সহায় কৰি যাতে এওঁলোকৰ জীৱন দান দিয়াৰ দৰে আপোনাৰ কৰ্ম কৰা হ'ব আপোনাৰ সেই আপুনি কৰা সহায়টোৱে এওঁলোকৰ এটা জীৱন আচলতে ঘূৰাই পাব গতিকে সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে গোটেই কথাখিনি আমি জানিবৰ কাৰণে আমি ভিতৰলৈ যাব লাগিব ভিতৰত এজন ভাইটি আছে যিজনে বৰ্তমানে নিজৰ ঘৰ বাৰী মানে মাটি সম্পত্তি গৰু ছাগলী পশুধনকে ধৰি নিজৰ আ অলংকাৰ সম্পূৰ্ণভাৱে আচলতে বিক্ৰী কৰি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতে বহুতো মানে নিজে যে মই জীয়াই থাকিম পৰিয়ালটোৰ লগত এনেধৰণে চিন্তা কৰি সকলোবিলাক ইতিমধ্যে শেষ হৈ গৈছে কিন্তু তথাপিতো মানে তেখেতৰ ৰোগ আচলতে নিৰাময় কৰিব পৰা নাই আৰু ইতিমধ্যে ডক্টৰৰ পৰামৰ্শ লৈ আছে কিন্তু ডক্টৰ মতে ইতিমধ্যে যোৰহাট বা গুৱাহাটীত গৈ খুব সোনকালে গৈ ভৰ্তি হ'বগৈ লাগে কিন্তু পইচাৰ অভাৱত তেখেতে ঘৰতে বহি থাকিবলগীয়া আছে বিছনাত পৰি থাকিবলগীয়া আছে গতিকে সেইটোৱে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ মূল উদ্দেশ্য আৰু আপোনালোকৰ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে আৰু কোনেনো ভাবিব গতিকে আপোনালোকৰ কিঞ্চিত মাত্ৰ এটা অকণমান সহায়েৰে যদি তেখেতৰ জীৱনটো আচলতে ঘূৰাই পায় আমিও নিজকে ধন্য মানিম আৰু গতিকে আহক আমি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু ভিতৰত থকা ভাইটিজনৰ লগত কথা পাতিম তেখেতৰ পৰিবাৰ আছে আৰু তেখেতৰ এটা পুত্ৰ সন্তান আছে গোটেই কথাবিলাক পাতিম কি বেমাৰ বা কেনেধৰণে ডক্টৰে কি পৰামৰ্শ দিছে গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুসকল ইতিমধ্যে মই ভিডিঅ'লৈ সোমাই আহিলোঁ আৰু মই যিজন ভাইটিৰ কথা ইতিমধ্যে আপোনালোকৰ আগত অৱগত কৰিছিলোঁ সেই ভাইটিজন হৈছে এইজন আৰু দেখিছে ভাইটিজনৰ বৰ্তমানৰ যিটো অৱস্থা মই আপোনালোকক দেখুৱাইছোঁ আচলতে ভৰি হাত ফুলি তেখেতৰ মানে কোনো অৱস্থা নাইকিয়া হৈ আছে আৰু প্ৰকৃত কথাটো আপোনালোকক কৈ দিছোঁ তেখেতৰ ইতিমধ্যে ডক্টৰে যিখিনি পৰীক্ষা নিৰীক্ষা কৰিবলৈ কৈছিলে গোটেই পৰীক্ষা নিৰীক্ষাখিনি কৰিলে আৰু তাৰপাছত জনা গৈছে যে তেখেতৰ আচলতে কেঞ্চাৰ হৈছে বয়স কম ইতিমধ্যে আছে এপিনে পুত্ৰ সন্তান দেখুৱাই দিছোঁ আৰু এপিনে আছে পৰিবাৰ বয়স বহুত কম কিন্তু ইমান কম বয়সতে আচলতে কৰ্ম কৰি দিন হাজিৰা কৰি তেখেতে পোহপাল কৰি থকা এটা পৰিয়াল
আৰু এটা ইমান কম বয়সতে আচলতে ইমান এটা মাৰাত্মক আৰু ভয়ংকৰ তথা বিপদজনক এটা ৰোগে যে আহি তেওঁলোকৰ পৰিয়ালটোৰ মাজত যে এনেধৰণৰ অনামিষা এটা নমাই আনিব, সেই কথাটো এওঁলোকেও আচলতে চিন্তা কৰা নাছিলে বা কোনোৱে চিন্তা নকৰে। আচলতে ভাবিবলৈ বা ক'বলৈ দুখ লাগে যে আপোনালোকক ইতিমধ্যে জনালোৱেই যে ঘৰৰ আচলতে যিমান আছিলে মাটিৰ বাৰীৰ সম্পত্তি সকলোবিলাক আচলতে বিক্ৰী কৰি পশুধনকে আদি কৰি সম্পূৰ্ণভাৱে তেওঁলোকে বিক্ৰী কৰি ইতিমধ্যে অলংকাৰো বিক্ৰী কৰিছে বুলি তেওঁলোকে জনাইছে। মুঠতে যেন মানুহজন জীয়াই থাকক আৰু তেখেতেও জীয়াই থাকিবলৈ খুব আপ্ৰাণ চেষ্টা কৰিছে। এটা পুত্ৰ সন্তান আছে, পৰিবাৰ আছে, তেওঁলোকৰ লগত সদায় হাঁহি ধেমালি যিধৰণে কৰ্ম কৰিয়ে খাই আছে, দিন হাজিৰা কৰি খাই আছে, তেনেধৰণে আচলতে তেওঁ থাকিব বিচাৰে। গতিকে আমি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকক যাতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকে কোনোপধ্যে আপোনালোকে লাজ নকৰিব। কিছুমানে এনেকুৱা ধৰণৰ থাকে যে মই 10 টকা দিলে মানে 10 টকা দিবলৈ লাজ কৰোঁ বা 50 টকা দিবলৈ লাজ কৰোঁ। আপোনালোকে কোনোপধ্যে সেইটো আচলতে মনলৈ নানিবই। তেওঁক জীয়াই ৰখাত আপোনালোকৰ হাত কিন্তু ইতিমধ্যে লাগিবই। তেওঁলোকে সম্পূৰ্ণ কৈছে যে মুঠতে আমাৰ ফালৰ পৰা একোৱেই নাই, যদি আপোনালোকৰ যদি সহায় সহযোগ নাপায় কিন্তু মানুহজন বিচনাতে আচলতে তেনেধৰণে আচলতে মৃত্যু সাৱটি ল'ব লাগিব। সহায় কৰক, বহুত বিপদত পৰিছোঁ। চব গৰু ছাগলী বিকি চব শেষ কৰিলোঁ চিকিৎসাৰ দামত, আজিলৈকে ভাল পোৱা আৰু নাই হাতত পইচা ডক্টৰৰ ওচৰলৈ যাবলৈ চিকিৎসা কৰিবলৈ আপোনালোকে সহায় কৰক। আৰু মই কি ক'ম, দাদাই চব ক'লেই। আৰু বন্ধুসকল সেয়াই আপোনালোকে নিশ্চয় গম পালে। আচলতে জীয়াই থাকিবলৈ সকলোৱে চিন্তা কৰে নিজৰ পৰিয়ালটোৰ লগত। আৰু মই কৈছোঁ এই দিন হাজিৰা কৰ্ম কৰি আচলতে খাই আছিলে, কাৰণো জীয়াই থাকিবলৈ মন নাযায়। উঠি অহা এটা জীৱন আৰু পত্নী সহ এটা পুত্ৰ সন্তান, আটাইকেইটাই মিলিজুলি আচলতে এটা পৰিয়াল দিন হাজিৰা কৰি হ'লেও তেখেতে চলি আছিলে। কিন্তু আপোনালোকক একদম বৰ দুখেৰে কথাখিনি জনাইছোঁ। মানে এতিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছেগৈ, তেখেতসকলক মোক ইতিমধ্যে জনালে যে যোৰহাটত ইতিমধ্যে সম্পূৰ্ণ তেওঁলোকে পৰীক্ষা কৰি গম পালে যে কেঞ্চাৰ দৰে এটা ভয়ংকৰ আচলতে ৰোগ তেওঁৰ গাত আচলতে লাগিছে। আৰু সেইটো কাৰণে আচলতে তেওঁলোকে এটা দৰৱ খাবলৈ ইতিমধ্যে পইচা নাইকিয়া হৈছে। মুঠতে কেৱল বাকী আছেগৈ তেওঁলোকৰ অকল ঘৰখন। এতিয়া আপোনালোকে মানুহৰ বাবে যদি মানৱতা খাতিৰত যদি আপোনালোকে অকণমান যদি প্ৰত্যেকে যদি মই ভাবোঁ যে প্ৰত্যেকে যদি 10 টকাকৈ হ'লেও বা 100 টকাকৈ হওক 50 টকাকৈ হ'লেও যি যেনেকৈ পায় যদি আপোনালোকে যদি অকণমান যদি সহায় হাত আগবঢ়ায় তেতিয়া নিশ্চয় এখেতে মানে 2টা দিন জীয়াই থকাত মানে সহায় হ'ব বুলি মই ভাবোঁ। আৰু মই ভাবোঁ, মই ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ যিটো পুনৰ আগৰ যিটো জীৱন এটা সুন্দৰ এটা জীৱন, সেই জীৱনটো যাতে ঘূৰাই পায় মই তাকে কামনা কৰিছোঁ। আৰু আপোনালোকেও তাকে কামনা কৰি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যি পাৰে মই তেওঁলোকৰ একাউণ্ট নাম্বাৰ দি দিম, আৰু আপোনালোকে যিটো মূল্য এওঁলোকলৈ পঠাই স্ক্ৰীনশ্বট মাৰি দিব পাৰে, নিদিলেও কোনো আপত্তি নাই বা কমেণ্টত কৰি হ'লেও জনাব পাৰিব। কিন্তু পোনপটীয়াভাৱে তেওঁলোকৰ মই একাউণ্ট নম্বৰ দি দিম। একাউণ্ট নম্বৰত যাতে আপোনালোকে দিবলৈ নাপাহৰিব। আৰু কোনোবা যদি বিশেষভাৱে যদি আহি সহায় কৰিম বুলি ভাবে তেখেতসকলক মই ফোন নম্বৰ দি দিম, তেওঁলোকৰ লগত পোনাপোনিভাৱে যোগাযোগ কৰি তেওঁলোকৰ ঘৰলৈ আহিও দিব পাৰিব। আৰু এই ঘৰখনৰ এড্ৰেছটো মই দি দিছোঁ, গোলাঘাট জিলা বকিয়াল নপাম তথা এই ঠাইটুকি নপাম আপোনাৰ যিকেইটা এয়াৰটেল আৰু BSNL টাৱাৰ আছে টাৱাৰটোৰ ওচৰতে ঘৰ। আৰু তেওঁলোক মানে পোনাপোনিভাৱে ফোন কৰিও এওঁলোকক সহায় কৰিবহি পাৰিব। আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ, আমাৰ যিসকল আমাৰ লোকেল এৰিয়াতে আমাৰ যথেষ্ট মানুহ আছে, প্ৰত্যেকে যদি 10 টকাকৈ দিলেও বকিয়াল নপাম নাহৰচলা সুন্দৰপুৰৰ পৰা আদি কৰি 1 নং 2 নং বুঢ়াঘাটৰ সকলোৱে মই প্ৰত্যেককে জনাইছোঁ যাতে আপোনালোকে প্ৰত্যেকে অকণমানকৈ হ'লেও কমকৈ হ'লেও আপোনালোকে সহায় হাত আগবঢ়াব বুলি মই আশা ৰাখিছোঁ, খুব আশাবাদী। আৰু খুব আশা কৰি আৰু এওঁলোকেও মোক ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ক'লে, আৰু খুব মই আশা কৰি আপোনালোকলৈ আগলৈ ভিডিঅ'টো এৰিছোঁ যাতে আপোনালোকৰ পৰা বহুমূলীয়া সহায় পাম। আৰু এই সহায়ে তেখেতৰ যাতে চিকিৎসা কৰাত মানে সহায় হয়। আৰু জনাইছোঁৱে যে তেওঁৰ মানে এতিয়া বাকী আৰু একোৱেই নাই, কিন্তু আপোনালোকৰ মৰম আৰু সহায়ত তেখেতে চিকিৎসা আগবঢ়াবলৈ কাৰণে যাব। ইতিমধ্যে আপোনালোকে দেখিছে, মই পুনৰবাৰ দেখুৱাই দিছোঁ
হাত ভৰি সম্পূৰ্ণ ফুলি গৈছেগৈ মুঠতে এতিয়া ডক্টৰৰ মতে মানে খুব ততাতৈয়াকৈ আজিকালিৰ ভিতৰতে ভৰ্তি কৰাব লাগে কিন্তু তেওঁলোকৰ উপায় নাই কাৰণে কেৱল মুঠতে মানুহে কিবা সহায় কৰে নেকি সেই তালৈহে কেৱল বাট চাই থাকিবলগীয়া হৈছে যাতে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাম মোৰ মানুহজনক যাতে অকণমান সুস্থ কৰি তোলক আপোনালোকৰ হাততে আছে মই এই বুলিয়ে ভাবিছোঁ মানুহজনক সেৱাব নিবিচাৰোঁ যিমান যি পায় আপোনালোকে অকণমান সহায় কৰক জীৱনত যেতিয়া দুখ আহে সঁচাকৈ আচলতে দুখে নেৰা হয় আপোনালোকে দেখিছে এনে এটা পৰিস্থিতিত আমাৰ লোকেল যি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া দেৱকো ইতিমধ্যে তেওঁলোকে জনাইছিলে কিন্তু তেখেতে জনোৱাৰ লগে লগে কিছুদিনৰ পাছত তেওঁলোকলৈ সহায় হাত আগবঢ়াইছিলে 20,000 টকাৰ চেক এখন কিন্তু দুৰ্ভাগ্যবশতঃ যে তেখেতসকলৰ চেকখনত ইতিমধ্যে নামটো ঠিকে আহিলে উপাধিটো খেলিমেলি হৈ আহিলে আমাৰ বকিয়াল গাঁৱৰ নৱনিৰ্বাচিত ৱাৰ্ড মেম্বাৰ পূৰবী বৰাদেৱৰ সহযোগত আচলতে মৃণাল শইকীয়া দেৱলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু তাত সহায় জনাইছিল কিন্তু মই কৈছোঁ যে দুখে মানে যেতিয়া দুখ আহিব মানে দুখে মানে কেতিয়াও আচলতে সুখ হ'বলৈ নিদিয়ে আৰু সেয়াই হ'ল তেওঁলোকৰ ক্ষেত্ৰতো নামটো ঠিকে আহিলে কিন্তু চেকখনত উপাধিটো ডেকা হৈ আহিলে নহয় জানো গতিকে এনেধৰণৰ হৈছে এওঁলোকৰ জীৱনটো আৰু গোটেই কথাখিনি শুনিলে আপোনালোকে মই সেইটো কাৰণে বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় গম পাইছে আচলতে ঘৰখনৰ পৰিৱেশটো মই আপোনালোকক দেখুৱালোঁ কেৱল মুঠতে এওঁলোকৰ ঘৰত এতিয়া উচুপনি আন একো নাই একাউণ্ট নম্বৰ দি দিছোঁ ময়ো চাওঁ চেষ্টা কৰি কি কেনেকৈ পাৰোঁ সহায় কৰিবৰ কাৰণে আৰু মই ভিডিঅ'টো সেইটো কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ ফালৰ পৰা যে সহায় পাম সেইটো মই নিশ্চিন্ত আৰু যেনেকৈ পাৰে আপোনালোকে আহি সহায় কৰিব বুলি আশা ৰাখিছোঁ বৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ কথাখিনি সেইখিনিয়ে কিন্তু আপোনালোকৰ হাততেই জীৱন এতিয়া এওঁলোকৰ আপোনালোকৰ হাততেই আচলতে এতিয়া মানে চিকিৎসা কৰিবলৈ হওক বা এওঁলোকে মানে এটা টেবলেট খাবলৈও পইচা নাই বুলি ইতিমধ্যে তেওঁলোকে জনাইছে মই জনালোৱেই যাতে আপোনালোকে গোটেই দুখখিনি কথাখিনি বুজি আপোনালোকে বেছি নালাগে যি যেনেকৈ পাৰে আপোনালোকে সহায় কৰি যাতে এওঁলোকক মানে এওঁলোকৰ পৰিয়ালটোত যাতে হাঁহি ঘূৰাই আনিব পাৰে আপোনালোকে চেষ্টা কৰিব কিয়নো আমি যদি আমি ভাবোঁ যে আমি প্ৰত্যেক দিনাই কি কৰোঁ আমি 100, 150, 200, 300 টকালৈকে বা 500, 1000লৈকে এনেই যিটো বস্তু খাই কৰি আমি উৰাই দিওঁ কিন্তু এখেতৰ জীৱনটোৰ কাৰণে যদি আপুনি মানুহ হৈ আচলতে টকা 10 টকাকৈ হ'লেও যদি আমি আগবঢ়াব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ জীৱনলৈ নিশ্চয় অমানিশাৰ পৰা পূৰ্ণিমা মই নামি আহিব বুলি মই ভাবোঁ আৰু সেয়াই হওক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে সহায় কৰিব তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমান সামৰিছোঁ ধন্যবাদ জয় আই অসম।